সকলোকে নমস্কাৰ আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ আজিৰ অডকাষ্টৰ আজিৰ অনুষ্ঠান আমি আজি আমন্ত্ৰণ কৰিছিলো চুলবুল তালুকদাৰ তেখেত এগৰাকী আপোনালোকে বিজ্ঞানী বুলিও ক'ব পাৰে এগৰাকী চিন্তাবিদ বুলিও ক'ব পাৰে এগৰাকী যুক্তিশীল ফিলসফাৰ বুলিও ক'ব পাৰে আসলতে তেওঁৰ যিখিনি চিন্তা চৰ্চা বা তেওঁৰ যিখিনি আৱিষ্কাৰ বা তেওঁৰ যিখিনি জ্ঞান সেইখিনি আমাৰ কাৰো লগতে নিমিলে তেওঁ অকণমান ওলোটাকৈ কথাবিলাক চিন্তা কৰে আৰু সেই কাৰণে আমি আজি তেখেতক আমাৰ অনুষ্ঠানলৈ আনিছো তেখেতৰ যি প্ৰকাশভংগী তেখেতৰ যি চিন্তা তেখেতৰ যি মতামত সেইখিনি আমি জানিবৰ কাৰণে আজি তেখেতক আমি আমাৰ অনুষ্ঠানলৈ আহিছো তেখেত মই চিনাকি কৰি দিছো এয়া আপোনালোকে দেখিছে চুলবুল তালুকদাৰ নমস্কাৰ 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 হয় আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ নমস্কাৰ আপোনাৰ বিষয়ে মই ইতিমধ্যে কলোৱে যে তেখেতে ইতিমধ্যে আমেৰিকা ইংলেণ্ডকে ধৰি বাংলাদেশ পাকিস্তান নাই পাকিস্তানত মই নাই পাকিস্তানৰ কথাটো নানবে মই পাকিস্তানত নাযাওঁ আৰু নাযাওঁ আৰু লাইফতো নাযাওঁ আপুনি পাকিস্তান যোৱা নাই 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 এইটো বৰ ভাল বস্তু নহয় পাকিস্তান ভাল নহয় সেইকাৰণে আপুনি পাকিস্তানত যোৱা নাই 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 ঠিক আছে তেখেতে পাকিস্তানত যোৱা নাই কিন্তু বাকি পৃথিৱীৰ প্ৰায়ভাগ দেশতে গৈছো তেখেতে ঘূৰা ফুৰা কৰিছে আৰু নিজৰ যিখিনি মতবাদ নিজৰ যিখিনি চিন্তা সেইখিনি তেওঁ বিভিন্ন ঠাইত প্ৰকাশ কৰিছে এতিয়া প্ৰথমে আমি আপোনাক এটা প্ৰশ্ন সুধিবলৈ আমি আগ্ৰহ কৰিম যে এই যে সুনিতা উইলিয়ামছ মহাকাশচাৰী তেখেত আজি ৰাতিপুৱা ৩টা বজাত আহি পৃথিৱী পাইছেহি মহাকাশৰ পৰা মানে বুজা নাই মই আজি ৰাতিপুৱা ৩টা বজাত আহি পাইছে হয় তেওঁ মহাকাশত আছিল আজি ৯ মাহে তেওঁ মহাকাশত আছিল বন্দী হৈ আছিল কিবা এটা বিজুতি এটাৰ কাৰণে আজি ৰাতিপুৱা ৩টা বজাত তেখেত আহি পাইছে এই ক্ষেত্ৰত এই মহাকাশচাৰী গৰাকীৰ ক্ষেত্ৰত আপুনি কি এটা মন্তব্য মানে এই মহাকাশচাৰী বুলি কোনো কথা নাই একচুৱেলি মহাকাশ বাইদেউ হ'ব লাগে মহাকাশ বাইদেউ মহাকাশ বাইদেউ কিয় মহাকাশচাৰী কিয় নহয় এতিয়া মই কথাটো কওঁ যেতিয়া তাই হ'ল মহিলা মানুহ তেখেত মহিলা হয় 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 মহিলা মানুহক আমি বাইদেউ বুলি ক'ব লাগিব আৰু পুৰুষ হলে আমি ছাৰ বুলি ক'লো হয় মহাকাশ ছাৰ আপুনি মহাকাশ ছাৰ আৰু মহাকাশচাৰী আপুনি পুংলিংগ আৰু স্ত্ৰীলিংগত ভাগ কৰিছে আৰে ভাগ কৰিবই লাগিব দুটা বস্তু পুলিংগ স্ত্ৰীলিংগ থাকবই লাগিব হয় হয় থাকিব লাগিব নাথিলি মানে বস্তুটো ভাল নহব নহয় হয় আমি দৰ্শকক এইখিনিতে জনাইছো যে এয়াই হ'ল চুলবুল তালুকদাৰ তেখেতৰ সকলো কথাতে আপোনালোকে নতুনত্ব পাব আচলতে মহাকাশচাৰী বুলি আমি অসমীয়াত যিসকল মহাকাশত গৱেষণা কৰা বা মহাকাশত যোৱা ব্যক্তি থাকে আমি সকলোকে মহাকাশচাৰী বুলি কওঁ পুংলিংগ স্ত্ৰীলিংগ উভয়লিংগ এটা শব্দ নহয় বাপা নহয় এইটো বস্তু একদম ভুল ধাৰণা না মানি লৈছো এইটো একদম ভুল ধাৰণা আমাৰ শুদ্ধ অসমীয়াত কবা গেলি এইটো হ'ল মহাকাশ বাইদেউ মহাকাশ ছাৰ আৰু মহাকাশ বাইদেউ মহাকাশ ছাৰ আৰু মহাকাশ বাইদেউ ঠিক আছে বাৰু মই আপোনাৰটো অকণমান সময়ৰ কাৰণে মানি লৈছো বা মই গোটেই জীৱনটোৱে মানি ল'ব লাগিব বাপা মানি ল'ব লাগিব একদম মানে এইটো তোমাক মই কৈ দিওঁ তাৰমানে আপুনি আপোনাৰ মই ক'বলৈ গৈছো বাৰু আমি এইটো ঠিক হৈ গ'ল আমি মহাকাশ বাইদেউ বুলি কৈছো সুনিতা উইলিয়ামছ মহাকাশ বাইদেউ that is called sovereignty কিয় সোমাইলে মানে এইটো বাইদেউ যে বস্তুটো বুজি পোৱা নাই এইটো মানে বস্তুটো তুমি বুজি পোৱা নাই পাইছো মানে মহাকাশ ছাৰ আৰু মহাকাশ বাইদেউ মই গোটেই বুজি পাইছো মহাকাশ ছাৰ মহাকাশ বাইদেউ এতিয়া আমাৰ মহাকাশ বাইদেউ আপোনাৰ ভাষাত সুনিতা উইলিয়ামছ আজি ৰাতিপুৱা আহি পাইছে এই ক্ষেত্ৰত আপুনি এই মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত আপুনি কি ক'ব এইটো কোনো মহাকাশ বুলি বস্তু নাই মহাকাশ বুলি কোনো বস্তুৱে নাই কোনো চিষ্টেমে নাই মহাকাশ বুলি এখন নীলা তিৰপাল কোনখন নীলা তিৰপাল এই যে মহাকাশ বুলি কওঁ এই যে আমি আকাশ বুলি কওঁ এখন নীলা তিৰপাল নীলা আকাশখন আপুনি ত্ৰিপাল বুলি কৈছে তিৰপাল হয় এই আমেৰিকাৰ এটা ষড়যন্ত্ৰ কৰিছে গম পানে দৰ্শকসকলে এইটো নতুন যুক্তি দিছে তেখেতৰ আমি কথাবিলাক আমি গুৰুত্ব দিব লাগিব যে তেখেতে নীলা আকাশখনক আচলতে এখন ত্ৰিপাল বুলি কৈছে হয় এখন ত্ৰিপাল হয় এইটো আমেৰিকাৰ ষড়যন্ত্ৰ কেনেকুৱা ষড়যন্ত্ৰ এইটো এই ত্ৰিপালৰ তলত এটা মানে ডাঙৰ পাৱাৰী লাইট থৈ দিছে ডাঙৰ পাৱাৰী লাইট এইটো হেলোজিন বুলি ক'ব পাৰি শুদ্ধ অসমীয়াত ক'লে হেলোজিন বুলি ক'ব পাৰি কোনটো বস্তুক আপুনি ইমান ডাঙৰ লাইট বুলি কৈছে এইটো সূৰ্যটো লাইট তোমালোকে যিটো সূৰ্য বুলি কোৱা হয় এইটো এটা লাইট ডাঙৰ লাইট গোলকাৰ লাইট এইটো হেলোজিন ডাঙৰকে হেলোজিন এটা বনাই লৈছে আমেৰিকাই তাৰমানে
কিন্তু আমেৰিকাই যেতিয়া চুইচটো দিব হয় সি লাহে 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 গৰম হ'ব ধৰিব গৰম হ'ব হয় এই লাহে লাহে যিটো গৰম হৈ থাকিব সেই গৰম হৈ হৈ মাজত যেতিয়া যাব উত্তপ্ত গৰম হ'ব সেইখিনি আমি ডিপেৰে বুলি কওঁ হট ডিপেৰে যিটো ৰ'দ দিয়ে হয় হয় এইটো গৰম হয়নে নহয় হয় 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 সেইটো একদম যাই 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 যেতিয়া আবেলি হবা ধৰিব চুইচটো হেঁতে নুমাই দিয়ে তাৰমানে ঠাণ্ডা হবা দিয়ে সেই ঠাণ্ডা হোৱা পৰিকল্পনাটো কি কৰিছে জানানে ৰাতি কৰিছে সেইকাৰণে দিন আৰু ৰাতি তাৰমানে এইটো আমেৰিকাই চুইচ এটা ৰাখি থৈ দিছে চুইচ এটা ৰাখি এইটো এটা চিষ্টেমত চলি আছে হেনটোৰ এটা ষড়যন্ত্ৰ আমেৰিকাই কৰিছে আমেৰিকাই বিৰাট ষড়যন্ত্ৰ দেই মানুহ ভাবি আছে আমেৰিকাই বহুত কিবা কানি কৰি আছে এই মুদ্দৰে মানুহে ধৰিব পাৰিছো এইগিলাক এতিয়া আপুনি চন্দ্ৰটো কি বুলি ক'ব তেতিয়াহ'লে চন্দ্ৰটো এইটো হে এইটো কৃত্ৰিম কৰি বনাই লৈছে সিহঁতে এই চন্দ্ৰটো যিটো এই লাইটটো আইনাখনত ৰিফ্লেকশ্যন কৰিলে আৰু ওলাইছে এইটো আৰু তৰাবিলাক সেইটো এলইডি লাইট তৰাবিলাক এলইডি লাইট আৰু সূৰ্যটো আপোনাৰ ডাঙৰ লাইট এইটো ডাঙৰ লাইট ৰাতি হলে আমেৰিকাই সূৰ্যটো চুইচ অফ কৰি থৈ দিয়ে তাৰমানে আপুনি পৃথিৱীখন কি আপুনি গোলাকাৰ বুলি ভাবি নে চেপেটা বুলি ভাবি মইতো চেপেটা বুলিয়ে ভাবো কাৰণ কি জানে সেই গোলাকাৰ নহয় পৃথিৱীখন চেপেটা সেই চেপেটা মুখটোত বহি পেলাই আমি একদিন চিপছ খাইছিলো মই বিয়া হওঁতে সেইটো কথা মনত পৰি গেল সেইটো মই ভাল পাই আছিলো আপোনাৰ বিয়াৰ সময় বিয়া নকৰোতে যিটো ভাল পাই আছিলো আপোনাৰ প্ৰেমৰ কাহিনী বঢ়িয়া বঢ়িয়া মানে এই চেপেটা মুখটোত আমি দুইজনে কি প্ৰেম কি লীলা মিলে আমাৰ দুইজনে মানে আপোনাৰ বৰ্তমানৰ মিছেছ গৰাকী আৰু আপোনাৰ আপুনি পৃথিৱীৰ মূৰত বহিছে আমি বহিছো বাৰু এইখিনিতে আমি এটি খন্তেক বিৰতি ল'ম বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজলৈ আহি আছো আমাৰ মাজত উপস্থিত আছে চুলবুল তালুকদাৰ এগৰাকী বিশেষভাৱে বেলেগভাৱে চিন্তা কৰা চিন্তাশীল ব্যক্তি আমি আকৌ ঘূৰি আহিছো আমাৰ পডকাষ্টলৈ আজি আমাৰ আলহী হৈ আছে চুলবুল তালুকদাৰ ডাঙৰীয়া ছাৰ আকৌ নমস্কাৰ আপুনি কৈ আছিল যে পৃথিৱীৰ সেই চেপেটা মূৰটোত গৈ আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত বহি চিপছ খাইছিলো আমি চিপছ খাইছিলো সেইটো কথা বাদ দিলো এতিয়া মেইন কথাটোত আহো আমি দ্যাট ইজ কল সভৰেনিটি আপুনি আকৌ সভৰেনিটি সাৰ্বভৌমত্ব যে আকৌ সাৰ্বভৌমত্ব ক'ৰ পৰা আহে মানে মই কৈ আছো এই যে চিনেমা চলছে চিনেমা মানে এই আমেৰিকাই এখন চিনেমা বনাইছে কোনখন চিনেমা এই মহাকাশ ছাৰ বাইদেউক লৈ পেলাই মহাকাশ ছাৰ বাইদেউক লৈ মানে আমেৰিকাই মহাকাশ ছাৰ বাইদেউক লৈ পেলাই এখন চিনেমা বনাইছে সেই চিনেমাখনত ডোনাল্ড ট্ৰাম্প আৰু এর নামটো কি আছিল মই এলন মাস্ক এহাত দুটা মাল পাই আছে মাল মানে মাল মানে তই বুজি পোৱা নাই দ্যাট ইজ কল সভৰেনিটি আপুনি প্ৰত্যেক কথাতে কিছুমান অবুজ কথা কৈ দিয়ে আৰু লগে লগে আপুনি দ্যাট ইজ কল সভৰেনিটি সাৰ্বভৌমত্ব দ্যাট ইজ ইম্পৰ্টেণ্ট মেটাৰ কি কথা কোৱা তুমি নহয় ইম্পৰ্টেণ্ট মই বুজি পাইছো এইটো আপুনি চিনেমা বুলি কৈ দিলে তাৰমানে মহাকাশত যাব নোৱাৰে মানুহে এখন চিনেমা বনাইছে ক'ত মহাকাশত যাব ত্ৰিপলখন ফুটি যাব দেখো মই এতিয়া ছাৰ মই বুজি পাইছো মানে আপোনাৰ ধাৰণাত তাৰমানে দৰ্শকসকল আমাৰ চুলবুল তালুকদাৰৰ ধাৰণাত আকাশখন আচলতে এখন ত্ৰিপাল হয় আৰু মানুহে মহাকাশত যাব লাগিলে সেই ত্ৰিপালখন ফাটি যাব ফাটি গলে কি হ'ব জানা হয় কওকচোন ফাটি গলে কি হ'ব সেই বস্তুটো জানিবৰ কাৰণে মই এই তোমাৰ অটকাছত আহিছো মানে ত্ৰিপালখন ফাটি গলে কি হ'ব সেইটো এটা ইম্পৰ্টেণ্ট মেটাৰ আপোনাৰ হাতত উত্তৰ নাই সেইটো আছে দেখি মই কম লাহে লাহে ক'ব আমি বেছি দেৰি নকৰো আমাৰ দৰ্শকৰ সময়ৰ মূল্য আছে আৰু আপোনাৰ কথাৰ মূল্য আৰু দৰ্শকৰ সময়ৰ মূল্য দুয়োটাই সামঞ্জস্যতা ৰাখি আপুনি 1 মিনিটৰ ভিতৰত যদি কথাখিনি কৈ দিয়ে খুব ভাল লাগিব ফাটি গেলে আমি কি কৰিব লাগিব জানানে যদি ফাটি গেল এমচিল লগে এইটো ঠিক কৰিব লাগিব ত্ৰিপালখন আকাশত এমচিল কোনে লগাব আৰে আমি লগাম আপুনি কিবা এনেকুৱা উপায় আৱিষ্কাৰ কৰিছে কৰিছো দেখিতো মই কৈ আছো না মই বুজি পালো আমি আচলতে বুজি পালো যে আকাশখন আচলতে এখন ত্ৰিপাল আৰু সূৰ্যটো এটা ডাঙৰ লাইট যিটো ৰাতিপুৱাৰ সময়ত আমেৰিকাই চুইচ অন কৰে আৰু গধূলি হলে ঠাণ্ডা হবৰ কাৰণে চুইচটো অফ কৰে আৰু তৰাবিলাক আপুনি কি বুলি ক'লে এইটো এলইডি লাইট নহলে চন্দ্ৰটো ডিম লাইট বুলি চন্দ্ৰটো আমি ডিম লাইট হয়নে মই ঠিকে বুজি পাইছো পাইছে তুমি ঠিক দ্যাট ইজ কল সভৰেনিটি এইটো সভৰেনিটি দ্যাট ইজ ইম্পৰ্টেণ্ট মেটাৰ এইটো ইম্পৰ্টেণ্ট ঠিক আছে বাৰু মানে আপুনি সভৰেনিটিক যতে ততে সোমাই থৈ দিয়ে ন এইটো সোমাব দ্যাট ইজ কল সভৰেনিটি হয়নে নহয় দ্যাট ইজ অলসো ইম্পৰ্টেণ্ট মেটাৰ নিশ্চয় সব বস্তু লাগিব বাৰু দৰ্শকসকল আমি
আগলৈও এনেকুৱা অনুষ্ঠান কৰি থাকিম আৰু বিভিন্নজন ব্যক্তিক আমি আমাৰ পডকাষ্টলৈ নিমন্ত্ৰণ জনাম সকলোৱে আমাৰ অনুষ্ঠানটি সুন্দৰভাৱে উপভোগ কৰিছে বুলি আমি আশা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ